নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুইটা পৰামৰ্শ, আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুইটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। মই ভাবো যে খুব সোনকালে নতুন চৰকাৰ গঠন হ'ব আৰু নতুন বিধানসভাও গঠন হ'ব। মাজৰ এই সময়ছোৱা ট্ৰেনজিশ্যনেল যিটো আমি কম যে ট্ৰেনজিশ্যনৰ যিটো সময়, সেই সময়ছোৱাত আমি কেয়াৰটেকাৰ চৰকাৰৰ ভূমিকা পালন কৰিম।